Mazotok tela techon. Baik jingangam namna. Lang putok kon tel ling tu. Ngumai ngumai. Guna kamay mo lo boiler ko. Hey. anak kecil langgar kita pernah alam beratar kita. যেহেতু বাৰিষা চলি আছে আমাৰতো উপায়ে নাই আমি নদী পাৰ কৰিবলৈ উপায় নাই নাও এখন নাই আৰু গৰু এক দুইটা আছে 10-12টা মান আছে এইটো আমি চম্ভালি কৰিবলৈ যাব নোৱাৰা হৈছে অসুবিধা আমাৰ আৰু ঘৰত খাবলৈ নাই কাৰবাৰ আছে কাৰবাৰ নাই এইটো পাৰ কৰি যাব নোৱাৰা হৈছে পানী বহুত লাগি আছে চাৰিদিন এইফালে যাবলৈ নাও লাগে এইফালে যাবলৈ নাও লাগে চাৰিদিন চলি আছে আমাৰ উপায়বিহীন হৈ আছে গৰু ক'ত পৰি আছে এইটো আমি চাব নোৱাৰা হৈছে নিজৰ কোৱাটো বাদে আমাৰ এই ৰাংগপ চাপৰি ইয়াত এতিয়া বৰ্তমান 30-35টা মান আছে ঘৰ বাকীটো ইয়াত আহিছে বাৰু এটা চাইছে আৰু এইটো ব্যৱস্থা এটা আমি কৰিম বুলি কৈছে আৰু কেইদিনৰ পাছত কৰিব তাৰ পাছত আমি কি হয় অৱস্থা আমিতো খাব লাগিব আমি বিগত আজি 3 দিন ধৰি আমি চিলাপথাৰ অঞ্চলৰ যি বানপীড়িত ৰাইজৰ লগত আলাপ আলোচনা কৰি আৰু কেনেদৰে আমি গৰাখহনীয়া বা বানটো আমি কেনেধৰণে নিয়ন্ত্ৰণ কৰিব পাৰি সেই সম্পৰ্কে আমি কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত অহা আমাৰ মাননীয় এডভাইজাৰ মহোদয় আৰু আমাৰ এই অঞ্চলৰে কেন্দ্ৰীয় সমিতিৰ নেতৃত্বসকলে পৰিদৰ্শন কৰি ইয়াৰ সমাধান আমি কি কৰিব পাৰোঁ সেইটো লৈ আমি পৰ্যবেক্ষণ কৰিলোঁ আৰু অনাগত সময়ত আমি ইয়াৰ কেনেধৰণে প্ৰতিকাৰ কৰিব পাৰিম বা কেনেধৰণে আমি বানপানী ৰোধ কৰিব পাৰিম সেই সম্পৰ্কে আমি অঞ্চলে গৈ আমি পৰিদৰ্শন কৰি সমস্যাসমূহ ৰাইজৰ লগত আলোচনা কৰি কেনেধৰণে সমাধান কৰিব পাৰি সেইসমূহ আমি সূত্ৰ ওলাবলৈ সক্ষম হৈছোঁ আমি প্ৰমাণ কৰিছোঁ ৰাতিপুৱা আমি ৰাংগপ চাপৰি চালোঁ এতিয়া এইটো নামনি চিজমানী গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ড য'ত চুমনি ৱাৰ্ডখন আমি এতিয়া পৰিদৰ্শন কৰিলোঁ আৰু বিশেষকৈ পৰিদৰ্শনৰ মুহূৰ্তত আমি দেখিছোঁ যে বিশেষকৈ ব্ৰহ্মপুত্ৰৰ ওচৰতে যিটো গাঁওখন আছে চুমনি গাঁওখন আৰু ইয়াৰ পৰা যিটো নদীখন যিটো আপোনাৰ এইটো আপোনাৰ চেচি নদীখন ইয়াত আমাৰ হোমাজিটি বৈ গৈছে মানে ৱাৰ্ডটো দুফাল কৰিছে গতিকে খুব দুখৰ বিষয় গতিকে ইয়াক কি ধৰণে আমি প্ৰটেক্ট কৰিব পাৰোঁ আমি তাক চাবৰ কাৰণে আহিছোঁ বিশেষকৈ জোনাই বিধানসভা বিধায়ক মহোদয়ে এই কথাবিলাক আমি জনাম তেখেতৰ খুব কনচাৰ্ণ এই সম্পৰ্কত আৰু সেইকাৰণে আজি আমাৰ জলসম্পদ বিভাগৰ ধেমাজি জিলাৰ আপোনাৰ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ ৰয় চাহ আহিছে আৰু তেখেত ছেক্ৰেটাৰী চাইছে আৰু তাৰ কাৰণে কি পৰিকল্পনা ল'লে ভাল হ'ব ভৱিষ্যত ইয়াত প্ৰটেকশ্যন হ'ব তাৰ কাৰণে নিশ্চিতভাৱে আমি আগন্তুক দিনত প্ৰশাসনৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাম PMPৰ তৰফৰ পৰা গতিকে 2 নম্বৰ কথাটো হ'ল যিহেতু এই অঞ্চলৰ মানুহবিলাক এতিয়াও খেতিৰ পৰা নষ্ট হৈছে বহুত তো ইতিমধ্যে আমাৰ বিভাগীয় যিটো আপোনাৰ পশুধনৰ পৰা ধৰি ইয়াৰ যিখিনি ব্যৱস্থা চৰকাৰে কৰিব লাগে কৰিছে চৰকাৰে কিন্তু আৰু অতি মানে তীব্ৰ গতিত মানুহবিলাকৰ সমস্যাবিলাক যাতে দূৰ কৰিব পাৰি এই বাৰিষা সময়ত তেওঁলোকৰ খাদ্যৰ পৰা ধৰি যিবিলাক যাৱতীয় সামগ্ৰী যিটো চৰকাৰী ব্যৱস্থা ল'ব লাগে সেইটো আমি আজি দেখিছোঁ গতিকে এই ব্যৱস্থাবিলাক অতি শীঘ্ৰে কৰিবৰ কাৰণে চৰকাৰক আমি নিশ্চিতভাৱে জনাম আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত